20 তাৰিখৰ পিছত 20 আগষ্টৰ পিছত 20 আগষ্টত 21 আগষ্টত আমাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক হ'ব। তাৰ পিছত আমি আমাৰ যি সাৰ্ভে ৰিপৰ্টৰ পৰা আৰম্ভ কৰি আমাৰ তৃণমূল পৰ্যায়ৰ বুথ সমিতিৰ পৰা আৰম্ভ কৰি আমাৰ দত্তাবায়সকলে এটা প্ৰতিবেদন দিব। তাৰ আধাৰত আমি গোটেই কথাখিনি চূড়ান্ত কৰিম। এতিয়াতো মই এই কথাটো আকৌ কৈছোঁ যে আমি 38 জন তত্ত্বাৱধায়ক দিছোঁ ইতিমধ্যে। গতিকে 38 জন তত্ত্বাৱধায়কৰ যি প্ৰতিবেদন আহিব তাৰ আধাৰত আমি নিৰ্বাচনত আমি কেৱল খেলাৰ কাৰণে নহয়, এইবাৰ জিকাৰ কাৰণে বিটিআৰত আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। গতিকে আমাৰ যেতিয়া বিশ্বাসযোগ্যতা আহিব যে আমি ইমানখন আসনত জিকিব পাৰিম, সিমানখন আসনত আমি প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত। চাওক, ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটো সদায় কৈ আছে যে বিটিআৰত আমি বিটিআৰবাসীৰ যি দীৰ্ঘদিনীয়া আশা অপেক্ষা আছে, আশা অপেক্ষা সন্মুখত ৰাখি শিৰত লৈ আমি এনেকুৱা এখন চৰকাৰ গঠনৰ আমি পোষকতা কৰিছোঁ, যিখন চৰকাৰে বিটিআৰত শান্তিৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে তাক যাতে স্থায়ী ৰূপ এটা দিব পাৰে আৰু প্ৰগতিৰ যি এক যাত্ৰা আৰম্ভ হৈছে তাক এটা দুৰন্ত গতি দিব পাৰে। তেনেকুৱা ধৰণে আমি সকলোৰে লগত আলোচনা কৰি নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদ যি হ'ব তাৰ আধাৰত আমি সেই সময়ত সিদ্ধান্ত আমি গ্ৰহণ কৰিম। যথেষ্ট জ্ঞান আছে, মোৰ ইমান জ্ঞান নাই, গতিকে মই জ্ঞান লাভৰ কাৰণে চেষ্টা কৰি আছোঁ। তেখেতলৈ মই আগন্তুক দিনৰ বাবে শুভেচ্ছাও দিছোঁ আৰু তেখেতৰ লগত কেতিয়াবা মুখামুখি হ'লে আপোনালোকৰ মাধ্যমত তেতিয়া জ্ঞানৰ পৰীক্ষা এটা ল'বৰ বৰ ইচ্ছা আছে মোৰ।